নমস্কাৰ সকলোলৈকে সম্ভাষণ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টো কন্যা শিশুসকলৰ ওপৰত। যিসকল পিতৃ মাতৃৰ কন্যা শিশু আছে, কন্যা শিশুগৰাকী আপুনি ডাঙৰ দীঘল কৰি খুব সযতনে ডাঙৰ দীঘল কৰি আলফুলে ৰখাই এটা সময়ত যেতিয়া উপযুক্ত বয়সত বিবাহ সূত্ৰে আন এখন ঘৰলৈ উলিয়াই দিব লগা হয়, তাৰ পিছত আপোনাৰ ঘৰখনত আপুনি সেই কন্যা শিশুগৰাকীৰ কাৰণে কন্যা সন্তানগৰাকীৰ কাৰণে কি স্থান ৰাখিছে? আপুনি তেওঁৰ কাৰণে এটা কোঠা সযতনে সাঁচি ৰাখিছেনে বাৰু? যিটো কোঠা তেওঁ ব্যৱহাৰ কৰি আছিল বিবাহৰ আগত, সেই কোঠাটো বিবাহৰ পিছতো তেওঁৰ কাৰণে সযতনে থৈ দিয়া হৈছেনে বাৰু? কথাবোৰ বৰ ভাবিবলগীয়া। আমাৰ সমাজত দেখা যায়, বেছি সংখ্যক ক্ষেত্ৰতে দেখা যায় যে কন্যা সন্তানগৰাকী বিবাহ সূত্ৰে উলিয়াই দিয়াৰ পিছত, আন এখন ঘৰলৈ দি দিয়াৰ পিছত তেওঁৰ সেই পিতৃগৃহত তেনেকুৱা একো অস্তিত্ব নোহোৱা হৈ পৰে। হয়তো বহুতে সেই অস্তিত্বৰ জীয়াই ৰাখে, তেওঁলোকৰ কথা মই কোৱা নাই, বেছি সংখ্যককে দেখিছোঁ, বেছি সংখ্যক পিতৃ মাতৃকে দেখিছোঁ বা অভিভাৱককে দেখিছোঁ কন্যা সন্তানগৰাকী বিয়া দিয়াৰ লগতেই যেন তেওঁলোকৰ দায়িত্ব শেষ হৈ যায়। যদিও কোৱা হয় ল'ৰা ছোৱালী একেই, কোনো তাত পাৰ্থক্য নাই, কিন্তু এটা সাধাৰণ ৰুমৰ বাবেও তেওঁ অধিকাৰ নাথাকে তেওঁৰ। কিমান দুখ লগা নহয়নে বাৰু? তেওঁ যেতিয়া বিবাহৰ পিছত স্বামী গৃহৰ পৰা পিতৃগৃহলৈ আহিব, আহি তেওঁ নিজৰ এটা ব্যক্তিগত কোঠা, যিটো কোঠা তেওঁ ব্যৱহাৰ কৰি আছিল আগতে, সেই কোঠাটোৱে নাপায়হি। আৰু বাকী কি আশা কৰিব পৰা যায়? আনৰ পৰা কি আশা কৰিব পৰা যায়? আমাৰ এই ছিষ্টেমটো, আমাৰ মানসিকতা সেইখিনিতে স্তব্ধ নহয়নে বাৰু? যেতিয়া একান্ত গোপন কিছু সময় পাৰ কৰিবলৈ এজনী ছোৱালীয়ে, যিহেতু পিতৃ মাতৃৰ গৃহখন প্ৰতিগৰাকী বিবাহিতা কন্যাৰ কাৰণে স্বৰ্গতকৈ কম নহয়, আৰু সেই স্বৰ্গভূমিত আহি তেওঁ যেতিয়া নিজৰ সেই ব্যক্তিগত এটুকুৰা ঠাই নিজৰ বুলি নাপায়হি, কিমান হৃদয় বিদাৰক ভাবকচোন। কথাটো মন কৰিবচোন আপোনালোকে, যিসকল কন্যা সন্তানৰ পিতৃ মাতৃ আছে, আপোনালোকেও যদি সেই ভুলটো কৰিছে, চাবচোন নিজকে প্ৰশ্ন কৰি। আচলতে আমি ছোৱালীসকলক সেই স্থানটো, সেই যিকণ সামান্যতম অধিকাৰ, সেই অধিকাৰকণৰ পৰাও বঞ্চিত কৰাৰ কি যুক্তি আছে বাৰু? মই এনেকুৱা বহুকেইগৰাকী কন্যা সন্তানক দেখিছোঁ, যিসকলে বিয়াৰ পিছত তেওঁৰ পিতৃ মাতৃৰ ভূমিলৈ গৈ নিজৰ এটুকুৰা ঠাই, কমন ঠাই এটুকুৰা শ্বেয়াৰ কৰিব লাগে, মানে বেলেগৰ এটা কোঠাত শুব লাগে, কাৰোবাৰ এখন বিচনা শ্বেয়াৰ কৰিব লাগে, তেওঁৰ নিজৰ ভূমিকা সেই ঘৰখনত একোৱে নাইকিয়া হৈ যায়। এয়াই নেকি অস্তিত্ব? সন্তানৰ অস্তিত্ব, জন্মৰ পৰা ইমান মৰমেৰে ডাঙৰ দীঘল কৰা, বিদায় ক্ষণত, বিবাহৰ যিকণ বিদায় পৰ থাকে, সেই সময়কণত হিয়া ঢাকুৰি কান্দি কান্দি কন্যাগৰাকীক উলিয়াই দিয়াৰ পিছৰ পদক্ষেপ এয়াই হ'ব লাগে নেকি বাৰু? চাবচোন, এটা চিন্তনীয় বিষয় নহয়নে বাৰু? নমস্কাৰ।